এগৰাকী প্ৰকৃতিপ্ৰেমী ব্যক্তি মৰাণৰ প্ৰকৃতিপ্ৰেমী ভৰত বৰাৰ অনন্য নিদৰ্শন। আঘাতপ্ৰাপ্ত তিনিটাকৈ ধনেশ পক্ষীক দুটাকৈ মাহ শুশ্ৰূষা কৰি উৰুৱাই দিলে মুকলি আকাশলৈ। পক্ষী আৰু প্ৰকৃতিৰ প্ৰতি থকা গভীৰ প্ৰেমৰ এক অনন্য নিদৰ্শন দাঙি ধৰিলে মৰাণৰ এগৰাকী প্ৰকৃতিপ্ৰেমী ভৰত বৰাই। আহত আৰু অসুস্থ অৱস্থাত বন বিভাগে অৰ্পণ কৰা ধনেশ তিনিটাকৈ পক্ষীক বিগত 2 মাহ ধৰি শুশ্ৰূষা কৰি অৱশেষত সম্পূৰ্ণ সুস্থ কৰি তিনিটাকৈ পক্ষীক মুকলি আকাশলৈ উৰুৱাই দিলে ভৰত বৰাই। মৰাণৰ পথালি বামগাঁৱৰ বাসিন্দা ভৰত বৰাই বিগত 2 মাহ ধৰি ধনেশ পক্ষীকেইটাৰ যতন লৈ আহিছিল। দুমাহ পূৰ্বে গছৰ তলত আঘাতপ্ৰাপ্ত অৱস্থাত পৰি থকা ধনেশ পক্ষীকেইটাক উদ্ধাৰ কৰিছিল খোৱাং আঞ্চলিক বন বিভাগে। পৰৱৰ্তী সময়ত বন বিভাগে মা পোৱালীসহ 4টাকৈ ধনেশ পক্ষী ভৰত বৰাৰ জিম্মাত অৰ্পণ কৰে। পক্ষীকেইটা ভৰত বৰাৰ হাতত অৰ্পণ কৰাৰ পাছৰে পৰা আৰম্ভ হয় নিৰন্তৰ শুশ্ৰূষা। খাদ্য যোগান ধৰাৰ পৰা আৰম্ভ কৰি আঘাতপ্ৰাপ্ত পক্ষীকেইটাৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰখালৈকে প্ৰতিটো ক্ষেত্ৰতে বিশেষ যত্ন লয় প্ৰকৃতিপ্ৰেমী ভৰত বৰাই। বিগত 2 মাহৰ পৰিচৰ্যাৰ ফলত অৱশেষত 3টাকৈ ধনেশ পক্ষী সম্পূৰ্ণ সুস্থ হৈ উঠে আৰু সম্পূৰ্ণ সুস্থ হৈ উঠাৰ পাছতেই কোনো পিঞ্জৰাত বন্দী কৰি নাৰাখি পক্ষীকেইটাক মুকলি আকাশত এৰি দিয়াৰ সিদ্ধান্ত লয় ভৰত বৰাই। নিজৰ প্ৰাকৃতিক বাসস্থানলৈ ঘূৰি যাব পৰাকৈ 3টাকৈ ধনেশ পক্ষীক আজি মুকলি আকাশলৈ উৰুৱাই দিয়ে প্ৰকৃতিপ্ৰেমীজনে। বিশেষকৈ এই ধনেশ পক্ষী আমাৰ তিলৈ ৰেঞ্জৰ পৰা 4টি দিছিলে মোৰ হাতত, এজনী মাক আৰু 3টা পোৱালি। তাৰ লগতে বিশেষকৈ তেহেঁতে যেনেকৈ দিছিলে তেখেতলোকৰ হাতত পৰিছিল, হয়তো হেৰি মতা চৰাইটো মৰি গ'ল ইতিমধ্যে 3 দিন মানে হ'লে বুলি কোৱা শুনিছোঁ। কিন্তু একো খাবলৈ নোপোৱাকৈ সিহঁতে চিঞৰ বাখৰ কৰাত একেবাৰে অৱস্থা বেয়া হৈ গৈছিল। কিন্তু তেওঁলোকৰ ভাগ্য ভাল যে গাঁৱৰ ৰাইজে দেখা পালে লগে লগে ফৰেষ্টক আমাৰ জনালে, তেখেতলোকে গৈ পক্ষীকেইটা উদ্ধাৰ কৰিলে, মোৰ হাতত দিলেহি 4টি। তাৰে ভিতৰত এটি পক্ষী একেবাৰে শোচনী হৈ আছিল, কিন্তু এতিয়া সেই পক্ষীটো নিজে খাব হাতত দিলে খাব পৰা হৈছে, হয়তো আপোনালোকে দেখা পাইছে। বাকী 3টা সম্পূৰ্ণ সুস্থ হ'ল আৰু এতিয়া ইতিমধ্যে তেখেতলোকক মুক্তভাৱে মেলি দিয়া হ'ল। আৰু গতিকে সিহঁতে নিজৰ মাকে মুক্ত আকাশত চৰিব আৰু বনৰ পক্ষী বনত থাকিব, আমি সকলোৱে আনন্দ পাম। গতিকে প্ৰকৃতিৰ বস্তু প্ৰকৃতিভাৱে জীয়াই থকাটো আমি সকলোৱে বিচাৰোঁ আৰু সিহঁত থাকিলে আমি ধৰি জীয়াই থাকিম। আৰু গছ গছনি জীৱ জন্তুবিলাক থাকিলে সকলোৱে মানৱৰ দৰে একে সমান অধিকাৰ আছে। গতিকে সম অধিকাৰতে তেওঁলোকে বাস কৰাটো মই বিচাৰোঁ। এইকেইটা আছিলে 16 তাৰিখে আছিলে, আজি 16 তাৰিখৰ সৈতে আমাৰ সম্পূৰ্ণ 2 মাহ হৈ গৈছিলে। 2 মাহৰ শেষ মুহূৰ্তত আজি 3টাকৈ পক্ষী উৰাবলৈ সক্ষম হ'লোঁ। আজি বহু বছৰ হ'ল মোৰ এইখিনি কৰা। আৰু লগতে মোৰ এটা কথা কি যে মই ক'বই লাগিব এটা কথা, মোৰ এই কামখিনি দেখি আমাৰ অঞ্চলত বহুতখিনি মানুহ এখন সমিতি গঠন হ'ল, তাৰ নাম হ'ল সেউজ। গতিকে তেওঁলোকে আহি পানি মোক যথেষ্ট সহায় কৰিছে। বিভিন্ন ঠাইত তেওঁলোকে সজাগতাৰ কিছুমান কাম কৰিছে যে বন্য পক্ষীবিলাক যাতে নিধন নকৰে, তেখেতলোকক সুস্থ হিচাপে থাকিবলৈ দিয়ক, এনেধৰণৰ কিছুমান সজাগতা কিছুমান মিটিং মাটাং কৰিলে। তেনেখিনি কৰাত মোৰ বাবে বহুতখিনি ভাল এটা গতি আহিল। কাৰণ চৰাই চিৰিকটি মাৰিবলৈ যেতিয়া বন্ধ হৈ গ'ল তেতিয়াহ'লে পক্ষীবিলাক থাকিবলৈও এটা সুবিধা হ'ল। লগতে আমাৰ সমিতিখন তথা মই নিজেও এই গছ গছনি ফল মূলবিলাক ৰুই আছোঁ, যাতে সিহঁতে ফল মূলবিলাক খায়। ঠিক তেনেদৰে ইয়াত এতিয়া আমাৰ এটা বস্তু ৰুই আছোঁ কি, আমাৰ আমলখি পুলি ধৰি লওক, গছ গছনি বিভিন্ন গছ গছনি ৰুইছোঁ তাৰ ফল মূলবিলাক খাবৰ কাৰণে। বান্দৰৰ কাৰণে মই এতিয়ালৈকে 35 জোপা আম ৰুই থৈছোঁ। বান্দৰে খোৱাখিনি অৱশিষ্ট অংশখিনি পালে আমি খাম, আৰু বান্দৰ ক'লৈ যাব, বান্দৰেতো খাব লাগিব। গতিকে বান্দৰৰ কথা ক'লে বহুতে ৰাইজে বেয়া পাব, কিন্তু মোৰ ক্ষেত্ৰত সেইটো একো নহয়, সকলোৱে প্ৰাণী, গতিকে সকলোৱে খাবলৈ অধিকাৰ আছে, সকলোৱে খাব। এইখিনি এতিয়া ক'বলৈ গ'লে চৰকাৰৰ তৰফৰ পৰা মই একোৱেই পোৱা নাই। ওচৰৰ জনসাধাৰণৰ বিশেষকৈ কেইজনমান ব্যক্তি, এতিয়া উত্তম দিহিঙীয়া আছে, আমাৰ বাবুল চামাই আছে, এখেতলোকে যিকোনো ফল মূল পালে আমাৰ সাধাৰণতে মোক চমজাই দিয়েহি আৰু চৰাই চিৰিকটি খাবলৈ।
আৰু বাবুলে বিশেষকৈ অনবৰতে ফোনৰে কৈ থাকে যে কিবা আছে নেকি, কল বহুত কল আছে, কল কাটি তেওঁ দি থৈ যায়হি। গতিকে তেওঁলোকৰ সুযোগৰ যথেষ্ট সুযোগ পাইছোঁ, মই সুবিধা পাইছোঁ তেখেতলোকে ফল মূল যোগান দিয়াৰ কাৰণে। কাৰণ এনেকৈ 4-5টাকৈ ধনেশ পক্ষী যদি সেৱা কৰিবলৈ হয়, বিশেষকৈ এদিনত 500-600 টকাকৈ খৰচ হৈ পৰে। ইফালে আন এটা ধনেশ পক্ষী এতিয়াও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই। পক্ষীটোৱে সম্পূৰ্ণ সুস্থ হৈ উঠালৈকে ভৰত বৰাই শুশ্ৰূষা অব্যাহত ৰাখিব। সুস্থ হৈ উঠাৰ পাছতে এই পক্ষীটোকো প্ৰকৃতিৰ মাজলৈ মুকলি কৰি দিয়া হ'ব বুলি জানিবলৈ দিয়ে তেওঁ। আমি যেতিয়াৰ পৰা ভৰত বৰাদেৱে পক্ষী সংৰক্ষণ কৰি মানে চিকিৎসা কৰাৰ ব্যৱস্থা কৰিছিল, আৰু ধনেশ পক্ষী বিশেষকৈ ইয়াত মানে তেওঁ সংৰক্ষণৰ ব্যৱস্থা কৰি মানে শুশ্ৰূষা কৰাৰ ব্যৱস্থা কৰিলে। আমি তেতিয়াই প্ৰায় 15 বছৰ আগতে ধনেশ পক্ষী সংৰক্ষণ সমিতি নামে এখন সেউজ বুলি আমি সমিতি গঠন কৰি লৈছিলোঁ, আৰু সেই সমিতিখনে বিভিন্ন অঞ্চল, বাগান এৰিয়া, গ্ৰাম্য অঞ্চলত আমি গৈ পিনি সজাগতা সভা পাতিছিলোঁ, যাতে ধনেশ পক্ষীক কোনো কাৰণতে তেওঁলোকে চিকাৰ হিচাপে নলয়, যাতে তেওঁলোকে কোনো খাদ্য বিচাৰি যাওঁতে যাতে তেওঁলোকে নেমাৰে, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ গঢ় দিবলৈ আমি চেষ্টা কৰিছিলোঁ। ইতিমধ্যে সেইটোত আমি সফল হৈছোঁ বুলি ভাবিছোঁ। বহুতো এতিয়া আমাৰ সজাগ হৈছে মানুহ এই ক্ষেত্ৰত। আৰু আমি বিশেষকৈ ভাবিছিলোঁ যে আমি ধনেশ পক্ষী চাবৰ কাৰণে বিভিন্ন জেগাৰ পৰা মানুহ ইয়ালৈ আহিবলৈ ধৰিছিলে। বিদেশৰ পৰা বহু ব্যক্তি আহি মানে ধনেশ পক্ষী চাবৰ কাৰণে আহে। গতিকে আমি আমাৰ সন্মানীয় বিধায়কৰ মহোদয়ৰ যোগেদি আমি কেইবাবাৰো আমাৰ মানে আমি মুখ্যমন্ত্ৰীলৈ আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰি থৈছোঁ যে যিকোনো উপায়ে আমাৰ এই জেগাডোখৰ ধনেশ পক্ষী এই পক্ষীক মানে এটা পৰ্যটন স্থলী হিচাপে ঘোষণা কৰিবৰ কাৰণে আমি তেখেতসকললৈ আহ্বান জনাই আমি স্মাৰকপত্ৰ প্ৰদান কৰি থৈছোঁ। গতিকে আমি ইয়াত যেতিয়া ভৰত বৰা ঘৰত চৰাইকেইটা থাকে, তেখেতে কৈছে যে আপোনালোকে জানে যে চৰাইকেইটা খাদ্যৰ কাৰণে বহুতখিনি খৰচা আহি পৰে। আমাৰ গ্ৰাম্য অঞ্চলৰ ৰাইজে যে যেনেকৈ নিজৰ বাৰী ফল মূল পায় আনি দিয়েহি, আমিও যিমান পাৰোঁ সহায় কৰোঁ। তেনেকেই পক্ষীকেইটা আৰোগ্য হৈছে। অকল এইকেইটা পক্ষী বুলিয়ে নহয়, আমাৰ বন বিভাগে চমজাই দিয়াকেইটাও আছে। কিছুমান আমাৰ গ্ৰাম্য অঞ্চলে পাই পোনপটীয়াকৈও তেখেতক চমজাই দিয়ে। তেনেকৈ ধৰণে তেওঁ মানে ইয়াত চিকিৎসা কৰে। গতিকে আমি অত্যন্ত সুখী আৰু গৌৰৱান্বিত আমি ভৰত বৰাক পাই। তেখেতৰ যোগেদি আমি আমাৰ গ্ৰাম্য অঞ্চলৰ, আমাৰ অঞ্চলটো ধনেশ পক্ষী গাঁও হিচাপে ৰাইজৰ আগত আমি চিনাকি দিবলৈ সক্ষম হৈছোঁ। আমি খোৱাং আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ বনকৰ্মীসকলে আমাৰ কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন জেগাত আমাৰ এনেকুৱা পক্ষী বিশেষকৈ পক্ষী যদি ক'ৰবাত তেনেকুৱা দুখ পায়, কষ্ট পায়, তেনেকুৱা আমি উদ্ধাৰ কৰি আনি আমাৰ বৰাদেৱৰ ওচৰত আমি দায়িত্ব দিওঁ তেখেতক। আৰু এখেতৰ ওচৰত অনাৰ আগতে আমি এটা ভেটেনেৰি ট্ৰিটমেণ্ট কৰি আনি এখেতক চমজাই দিওঁ। এখেতে প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰে। ডাঙৰ দীঘল কৰি আজি যেনেকৈ ডাঙৰ দীঘল হোৱাৰ পিছত, সুস্থ হোৱাৰ পিছত যেনেকৈ এনেকৈ আমি সকলোৱে মিলিজুলি আমি মুক্ত আকাশলৈ উৰাই দিওঁ। এনেকুৱাকৈ আগে পিছেও আমি এনেকৈ উৰাইছোঁ, আৰু বৰ্তমান আজি উৰাইছোঁ, আৰু ভৱিষ্যতলৈও এনেকৈ তেখেতৰ সহযোগত আমি বন বিভাগে এনেদৰে কৰ্ম কৰি যাম বুলি আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। পূৰ্বেও এনেধৰণে হয়, এখেতৰ হাজত ধনেশ পক্ষীৰ উপৰিও অন্যান্য পক্ষীও আমি এখেতক চমজাইছোঁ, আৰু এখেতে সুস্থ কৰি আমাৰ সন্মুখত স্থানীয় ৰাইজৰ উপস্থিতিত এনেধৰণে মুক্ত আকাশলৈ উৰাই দিয়া যায়। হয়, ভাল পদক্ষেপ এখেতক আমাৰ বন বিভাগৰ পৰা বহুত বহুত ধন্যবাদ জনাওঁ। আৰু মাজে মাজে আমি বন বিভাগে আহি চাইও যাওঁ, কিবা খাদ্য সামগ্ৰী দি যাওঁ তেখেতক। বন্যপ্ৰাণীৰ প্ৰতি থকা ভৰত বৰাৰ এই দায়িত্ববোধ আৰু ভালপোৱাৰ প্ৰশংসা কৰিছে বিভিন্নজনে। কেৱল বন্যপ্ৰাণী উদ্ধাৰ কৰাই নহয়, আঘাতপ্ৰাপ্ত পক্ষীক সুস্থ কৰি পুনৰ প্ৰাকৃতিক পৰিৱেশলৈ ঘূৰাই দিয়াৰ এই পদক্ষেপে প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে। মৰাণৰ পৰা গৌতম মোহনৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।